তো আমি আজি ৰাতিপুৱা 8:30 পৰাতো আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ডেথ এনিভাৰ্চাৰী প্ৰগ্ৰাম সেইটো আমি ৰাতিপুৱাই কৰিছোঁ। এইটো শেষ কৰি পেলাই আমি আজি এতিয়া বডফা কালচাৰেল কমপ্লেক্সত বডোলেণ্ড পিপলছ ফ্ৰণ্ট BPF দলৰ CWC মিটিং কৰিছিলোঁ। মিটিঙৰ উদ্দেশ্যটো সেইটোৱে, যিহেতু আমাৰ আসাম এছেম্বলি ইলেকশ্যনৰ যিটো ৰিজাল্ট অহা 4 তাৰিখত ৰিজাল্ট ডিক্লেয়াৰ হ'ব, মানে কাউণ্টিংটো হ'ব। তো ইয়াৰ আগতে মই BTC এৰিয়াত 15টা সমষ্টিৰ যিটো আমাৰ LAC ৱাইজত যিটো কাউণ্টিং এজেণ্টটো নহয়, বুথ লেভেলত যিখিনি ছাৰ্ভে, বুথ লেভেলৰ যিটো ছাৰ্ভে সেইটো আমি ৰিপৰ্ট লৈছিলোঁ ইলেকশ্যন ষ্টেণ্ডিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলৰ পৰা। এই ৰিপৰ্ট মতে এই বুথ লেভেলৰ বা বুথ কমিটিসকলৰ যিটো অপিনিয়ন বা যিটো ভোট কালেকশ্যন যিটো ৰিপৰ্ট, সেইটো BTC হিচাপে অভাৰঅল খুব ভাল। 15টা সমষ্টিও খালি পৰ্বতজৰা, বিজনী আৰু তামোলপুৰ এই 3টা সমষ্টিৰ ডিফাৰেঞ্চটো কম হৈছে। জিকাটো জিকিছে, কিন্তু বেলেগ সমষ্টিৰ নিচিনা ডিফাৰেঞ্চটো 20,000 25,000 এনেকুৱা ডিফাৰেঞ্চ দেখা নাই। তামোলপুৰ, বিজনী আৰু পৰ্বতজৰাটো আমাৰ যিখিনি ৰিপৰ্ট দলৰ পৰাই হওক বা LAC ৱাইজ ষ্টেণ্ডিং কমিটিসকলৰ যিটো ৰিপৰ্ট বা যিটো ছাৰ্ভে মানে বুথ লেভেলত ছাৰ্ভে কৰি পেলাই যিখিনি পাইছে দল হিচাপে, আমাৰ BPF দলৰ ডিফাৰেঞ্চটো কম হৈছে, কিন্তু জিকাটো 100% জিকিছে। ডিফাৰেঞ্চটো 4,000। তামোলপুৰ 4,000 ডিফাৰেঞ্চত আমি জিকি আছোঁ, বিজনীটো 4,000, পৰ্বতজৰাও 4,000 ডিফাৰেঞ্চ। ইয়াতকৈ আৰু তলত যাব নোৱাৰে। মই বাৰে বাৰে সুধিছিলোঁ আমাৰ দলৰ কৰ্মীসকলক বা ষ্টেণ্ডিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ব্লক লেভেলত যিখিনি আমাৰ লিডাৰ্ছসকল আছে, সিহঁতক মই বাৰে বাৰে ৰিপৰ্ট লৈছোঁ। বিশেষ কৰি পৰ্বতজৰা, তামোলপুৰ আৰু বিজনীটো মই বাৰে বাৰে ৰিপৰ্ট লৈছোঁ যে ইহঁতে কোনো পৰ্যায় মিছ নহ'ব, ডিফাৰেঞ্চ কম হ'ব পাৰে, কিন্তু জিকাটো 100%। এইকাৰণে ইহঁতে যিমান যি হ'লেও 4,000 ডিফাৰেঞ্চত আমাৰ NDA পাৰ্টি হিচাপে আমি জিকি আছোঁ। তামোলপুৰতো জিকি আছোঁ, যিটো সন্দেহ কৰি আছিল। বিজনীটো জিকি আছিল, যিটো সন্দেহ কৰি আছিল। পৰ্বতজৰাটো জিকি আছে, যিটো সন্দেহ কৰি আছিল। বেলেগ সমষ্টিবিলাকতো ক'ব লগা নাইয়ে, খালি এই 3টা সমষ্টিটো অলপ মানুহসকলৰ যিখিনি অপিনিয়ন, বাহিৰৰ পৰা যিখিনি অপিনিয়ন বা যিখিনি মতামত মই পাই আছিলোঁ যে ভাল নহয় এই 3টা সমষ্টিটো। কিন্তু আজি মই প্ৰেক্টিকেলি আমাৰ দলৰ কৰ্মীৰ পৰা যিখিনি ৰিপৰ্ট লৈছে, এইটো 100%। কোনো চিন্তা নাই। BTC অঞ্চলত 15টা সমষ্টিটো 15টাও চুট মাৰি দিছোঁ আমি। কালি এই 3টা সমষ্টিটো ডিফাৰেঞ্চটো কম। অভাৰঅল NDA হিচাপে 80+, অল আছাম 80+। পল নহয়, আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ অপিনিয়ন মতামতটো দি আছে, যিখিনি ছাৰ্ভে কৰি পেলাই পাইছে। ইহঁতে কি ধৰণৰ ছাৰ্ভে কৰিছে ইহঁতৰ কথা। আমাৰ BPFৰ ছাৰ্ভে মতে আমি হাৰা নাই, আমি জিকিছে। তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে, 4 তাৰিখতে। কিন্তু আমাৰ BPF দলৰ ছাৰ্ভে মতে 15টা বাছ। মন্ত্ৰী বিচাৰিব, মন্ত্ৰী ডাঙৰ কথা নহয়। আমাৰ কথাটো হ'ল BTCটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে, সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত। মন্ত্ৰী ছেকেণ্ডাৰী,
প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই BTCটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম আগৰ নিচিনা বিৰাট পাৱাৰফুল BTC আমি বনাব খুজি আছোঁ সেইটোহে মেইন ইয়াৰ ওপৰতহে আমি কাম কৰিব মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে এই মন্ত্ৰী ডাঙৰ কথা নহয় BTCটো ষ্ট্ৰেংথেন কৰাটোৱে আচল আমাৰ দলত সেইটোৱে আলোচনা কৰিছে মন্ত্ৰী ডাঙৰ কথা নহয় মন্ত্ৰীটো দিলে ল'ম নিদিলেও নাই কিন্তু BTCটো আসল BTCটো আগৰ নিচিনা ষ্ট্ৰেংথেন কৰিব লাগে এইটোৱেই মেইন এজেণ্ডা বাছ থ্যাংক ইউ স্যার